হয়, যিকোনো সময়তে ছিঙি যাব পাৰে ঐতিহাসিক ঢুদুৱালি, যেহেতু শিৱসাগৰৰ বিভিন্ন স্থানত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ আৰু ন অঞ্চল এতিয়া বানে প্লাবিত কৰি তুলিছে। আৰু শিৱসাগৰ আমগুৰি চাৰিং জাজিকে ধৰি বহু অঞ্চল প্ৰায় কেইবা শতাধিক গাঁও এতিয়া বানত ডুব গৈ আছে। আৰু পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব, এয়া হৈছে শিৱসাগৰৰ ঐতিহাসিক নামতি ঢুদুৱালি। আৰু নামতি ঢুদুৱালিটো যদি আপুনি চাই যিকোনো সময়তে কিন্তু সুতে ছিঙি লৈ যাব পাৰে। আৰু গেলেকী এটা স্থানত কিন্তু দুটা পথ ছিঙি লৈ গৈছে। আৰু আনফালে যদি চাই জাজি দুটাকৈ মথাউৰি ছিঙি লৈ গৈছে, যাৰ ফলত এতিয়া স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেনেকুৱা ধৰণে ইয়াৰ স্থানীয় লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে তাক আমি নকলেও অনুমান কৰিব পাৰিছে ND24 দৰ্শকসকলে। নাজিৰা বিভিন্ন স্থানত এতিয়াও কিন্তু পানী সোমাই আছে। আৰু আমগুৰি জাজিকে ধৰি বহু স্থানত এতিয়া কেইবা শতাধিক গাঁও এতিয়া বানত ডুব গৈ আছে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজ। আৰু মই পোনে পোনে দেখুৱাইছোঁ ND24 দৰ্শকসকলক ভাবিব নোৱাৰা আৰু কল্পনা কৰিব নোৱাৰা এইবাৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত। আৰু সকলো এতিয়া শংকাত ভুগিছে, সকলোৱে নিজৰ আপোন ঘৰখন এৰি ওখ স্থানলৈ ঢাপলি মেলিছে। মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা ক'ৰ পৰা আহিছে আপুনি? নাজিৰাৰ পৰা আহিছোঁ। নাজিৰাৰ পৰা। পানী আপোনালোকৰ ঘৰত পানী সোমাইছে? নাই সোমোৱা। আপুনি ক'ৰ পৰা আহিছে? আমি ওচৰৰে হয়। আমি আগতে এনেকুৱা বান নাই দেখা। নিশ্চিতভাৱে ক'ব লাগিব, যিহেতু কোনো কালে কোনোদিন নোহোৱা স্থানতো কিন্তু এইবাৰ বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ বিভিন্ন অঞ্চল। আমি কৈছোঁৱে, যিহেতু আজিৰ পৰা শিৱসাগৰ চহৰতো কিন্তু পানী সোমাইছে বুলি আমি জানিব পাৰিছোঁ। আৰু কেইবাটাও অঞ্চলত এতিয়া বানে প্লাবিত কৰি তুলিছে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। যিহেতু প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। আৰু মই পোনে পোনে স্থানীয় লোকসকলেও হয়তো কথা পাতিবলৈ যত্ন কৰিম। প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা পাইছে আপোনালোকে? প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানলৈকে ঠিকেই আছে। খালি আপোনাৰ পৰাপক্ষত আমাৰ ইয়াত বেৰিকেড দুখনৰ ব্যৱস্থা কৰা হ'লে ভাল আছিলে। যিহেতু ৰাস্তাটো আপোনাৰ লেফ্ট ছাইডে ভাগি গৈছে, এই সোঁ ছাইডেও ফাট মেলিছে ৰাস্তাটো। তো পৰিস্থিতিটো বেছি বেয়ালৈ গৈছে, কালিও মানুহ পৰিছে। তো পৰাপক্ষত মানে ৰাস্তাটো বেৰিকেডৰ আমাৰ ব্যৱস্থা কৰি দিলে। বেৰিকেড দিয়া নাই প্ৰশাসনে? নাই কালিতো আছে বাৰু, এতিয়াও অলপ আগলৈকে আছিলে, কিন্তু পৰাপক্ষত ৰাস্তাটো মানে অলপ বন্ধ কৰি দিয়াটো ভাল আছিলে। হয়, যিহেতু কেইবাটাও স্থানততো এনে পৰিৱেশ সৃষ্টি হৈছে ঢুদুৱালিটো। হয়। বিশেষকৈ আমাৰ এইডোখৰত বেছি বেয়া হৈ গৈছে। আমাৰ এই ঢুদুৱালি যিটো আপোনাৰ নাজিৰা সংযোগী পথটো, এইডোখৰত বেছি বেয়া হৈ গৈছে। নিশ্চিতভাৱে ক'ব লাগিব, ঐতিহাসিক ঢুদুৱালি কেইবাটাও স্থানত কিন্তু এনেধৰণে পানী বাগৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু সংযোগ বিচ্ছিন্ন হোৱাও দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে তেওঁলোকৰ লগতো কথা পাতিব। দাদা আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ আপোনাৰ আইডুৰ পৰা। এতিয়া মানে কি এইডোখৰ যিটো অৱস্থা হৈছে, অথনি মই খোজকাঢ়ি যাবলৈ গৈছোঁ, খোজকাঢ়ি যাবই নোৱাৰি মানে এনেকুৱা অৱস্থা। ভৰি পৰা উৰুৱাই মানে দাঙি লৈ গৈছে। এতিয়া এইটো কিবা এটা ভাল ব্যৱস্থা এটা কৰিব লাগে প্ৰশাসনে, কিন্তু এনেকুৱা অকণমান পিছত কিন্তু হ'ব অৱস্থা বেয়া হ'ব ৰাস্তাটো। আমি গাড়ীটো যেনে তেনে পাৰ হৈছোঁ এতিয়া, আৰু অকণমান পিছতো ইয়াত গাড়ীওতো পাৰ হ'ব নোৱাৰে ভাগি। ঘৰত পানী সোমাইছে নেকি? আমাৰ ফালেতো পানী পূৰা হৈ আছে। এতিয়া এইটো চাইডে মানে আৰু অকণমান দেৰি পিছত কিন্তু ইয়াত বহুত গাড়ী চাড়ী ইয়াত উটি যোৱা চান্স আছে মানে। আমি যেনে তেনে পাৰ হ'ম আৰু পিছততো পাৰ হ'ব নোৱাৰিব, সোঁতটো বাঢ়িছে মানে। নিশ্চিতভাৱে ক'ব লাগিব, পানী কিন্তু বাঢ়ি গৈ আছে। আৰু যিহেতু প্ৰশাসনে যেনেধৰণে বেৰিকেড লগাব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ বেৰিকেড লগোৱা নাই। যিকোনো সময়তে কিন্তু বিপদ হ'ব পাৰে। এতিয়াও কিন্তু গাড়ী চলাচল হৈ আছে এই পথেদি, এই ঐতিহাসিক ঢুদুৱালিদি কিন্তু এতিয়াও গাড়ী চলাচল হৈ আছে। যিকোনো মুহূৰ্ততে কিন্তু সুতে লৈ যাব পাৰে আৰু ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে যিকোনো মুহূৰ্ততে। যিহেতু প্ৰশাসনে এতিয়ালৈকে কিন্তু যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যিহেতু প্ৰশাসনৰ ফালৰ পৰা কিন্তু হেল্পলাইন নম্বৰ দুটাকৈ ফোন নম্বৰ মুকলি কৰিছিলে, আৰু সেই দুটা কিন্তু ফোন নম্বৰ যদি আপুনি ফোন কৰে ফোন নালাগে। এয়াই হৈছে শিৱসাগৰৰ প্ৰশাসনৰ নমুনা। আচলতে প্ৰশাসনে এই পথটোত যেনে বেৰিকেড লগাব লাগিছিলে, এই পথটো সতৰ্কতামূলক দিব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কেৱল মাত্ৰ দুজন আৰক্ষী দিয়ে দায়িত্ব সামৰিছে প্ৰশাসনে। আৰু এয়াই হৈছে শিৱসাগৰ জিলা প্ৰশাসনৰ ফুফুলা স্বৰূপ। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে ঐতিহাসিক ঢুদুৱালিটো ছিঙি নিয়া আশংকা দেখা দিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।